নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আহি পৰিছে জুবিন গাৰ্গৰ ঘটনাক লৈ এটা নতুন ৰহস্য। অসুস্থ জুবিন গাৰ্গক কিয় সুৰা যোগান ধৰিছিল অভিমন্যুৱে? অসুস্থ জুবিন গাৰ্গক কিয় সুৰা যোগান ধৰিছিল অভিমন্যুৱে? জুবিন গাৰ্গক অসুস্থতাৰ কথা জানিছিল অভিমন্যুৱে। জুবিন গাৰ্গক যোগান ধৰিব লাগিছিল ঔষধ, কিন্তু তেওঁলোকে ধৰালে তেওঁক সুৰা। কিন্তু ধৰা হ'ল সুৰাৰ বোতল। শ্যামকানু মহন্তক কিয় বাধা দিয়া নাছিল অভিমন্যু তালুকদাৰে? ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰে সমানেই জগৰীয়া। গোটেই নিশা সুৰাপান কৰোৱা হ'ল। পুৱাই য়ট পাৰ্টিলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক। প্ৰশ্ন কিয় বাচি আছে ছিংগাপুৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰৰ? ইয়াৰ পাছৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, জামিন পাবনে নাই শ্যামকানু মহন্তই? সবিশেষ জনাই আছোঁ আপোনালোকক। শ্যামকানু মহন্তৰ গাত কোনো দোষ নাই। জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই এতিয়ালৈকে আৰক্ষীৰ হাতত। জুবিন গাৰ্গক ছিংগাপুৰলৈ জোৰ কৰি নিয়াৰো কোনো প্ৰমাণ নাই। হিংসা খং অসমবাসীয়ে এৰক, মৰম চেনেহেৰে ঘূৰাই আনক অসমৰ ৰাইজে। শ্যামকানুৰ বহুত বেয়া লাগিছে। নলে গলে লগা বন্ধু আছিল জুবিন গাৰ্গ শ্যামকানুৰ। শ্যামকানু মহন্তৰ প্ৰতিটো কামত সমৰ্থন কৰিছিল জুবিন গাৰ্গে। শ্যামকানু মহন্তই য'তেই গৈছিল জুবিন গাৰ্গক লগত লৈ গৈছিল। পুনৰ প্ৰতিক্ৰিয়া শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ। মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত? এয়া এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে। 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায়। জুবিন গাৰ্গৰ ঘটনাই ন্যায় পাবই লাগিব। জামিন লাভ কৰিলে হাৰি যাব নেকি শ্যামকানু মহন্ত? শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তাই দাঙি ধৰিছে ডাঙৰ তথ্য। আদালতত ফাদিল হৈছে শ্যামকানুৰ মিথ্যাচাৰ। এফালে জুবিন গাৰ্গক সুৰা নিদিবলৈ ইমেইল কৰি হোটেল কৰ্তৃপক্ষক জনাইছিল শ্যামকানুৱে। আনফালে অভিমন্যুৰ হতুৱাই জুবিনৰ বাবে সুৰা কিনি আনিছিল শ্যামকানুৱে। অভিমন্যুৱে এই সুৰা বোতল শ্যামকানু মহন্তক দিছিল আৰু শ্যামকানুৱে পিছলৈ এই সুৰা বোতলক জুবিন গাৰ্গৰ হাতলৈ দিছিল। য়টত যোৱা জুবিনক খুৱাই দিছিল এই সুৰা। সুৰা সেৱনৰ পিছতে জুবিন গাৰ্গ অসুস্থ হৈছিল। আদালতত শ্যামকানুৱে দুমুখীয়া কথা কৈছে। এফালে হোটেল কৰ্তৃপক্ষক সুৰা নিদিবলৈ কৈছে, আনফালে আকৌ অভিমন্যুৰ হতুৱাই সুৰা কিনি জুবিনক খুৱাইছে। লুকআউট নটিচ জাৰি কৰাৰ পিছতো অহা নাছিল শ্যামকানু অসমলৈ। শ্যামকানুৰ জামিন আবেদনৰ শুনানিৰ পিছতেই এই মন্তব্য চৰকাৰী অধিবক্তাৰ। ইয়াৰ পাছৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, নিজ কন্যা হোৱা পাৰ্টিতে সংগঠিত কৰিলে এটা ভয়ংকৰ কাণ্ড। নিজ কন্যাই শিৰচ্ছেদ কৰিলে জন্মদাত্ৰী মাতৃক। হোৱা পাৰ্টিতে মাতৃৰ লগত কন্যাই সংগঠিত কৰিলে এটা ভয়ংকৰ কাণ্ড। কন্যাৰ দাৰ ঘাপত শিৰচ্ছেদ হ'ল মাতৃ অনুমাই মালাং। পশ্চিম কাৰ্বি আংলঙৰ ডেৰামুখৰ লালুং গাঁৱত এই ঘটনা সংঘটিত হৈছে। মাতৃৰ লগতে পিতৃ আৰু ভাগিনকো দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা। ইতিমধ্যে হত্যাকাৰী কন্যাক আটক কৰিছে আৰক্ষীয়ে।